অসম প্ৰদেশ কংগ্ৰেছ কমিটি ভাৰতীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ নিৰ্দেশত আজি অসমৰ বিভিন্ন স্থানৰ লগতে আজি হোজাই জিলাতো আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মৃত্যু, এই মৃত্যু সহজ মৃত্যু নহয়। এই মৃত্যু আপোনালোকে এতিয়া গম পাই আছে, বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰচাৰিত হৈ আছে যিটো হত্যা। গতিকে জুবিনৰ আমি ন্যায় বিচাৰিছোঁ, তেওঁক কিদৰে হত্যা কৰা হ'ল উপযুক্ত তদন্ত আমি দাবী কৰিছোঁ। আজি আমাৰ এই তদন্ত অতি ক্ষীপ্ৰভাৱে যাতে CBI দ্বাৰা কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়ে, তাৰ কাৰণে আমি এই কাৰ্যসূচী লৈছোঁ আজি মম শিকা যাত্ৰা। গতিকে এই মম শিকা যাত্ৰাৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে, আমি ন্যায় পাব লাগে। গোটেই অসমৰ ৰাইজ আকাংক্ষিত হৈ আছে ন্যায়ৰ কাৰণে। গতিকে এই ন্যায় পাবৰ বাবে আজি আমি এই হোজাই জিলাত আমি সকলো একত্ৰিত হৈ মম শিকা যাত্ৰা আমি আৰম্ভ কৰিব ওলাইছোঁ। জুবিন দাৰ ন্যায় পাব লাগিবই, জুবিন দাৰ ন্যায় পাব লাগিবই।